কামনাৰ বলি হৈছে 8 বছৰীয়া এটি শিশু মানৱ সমাজক লজ্জানত কৰা পুনৰ অন্য এক ঘটনা সংঘটিত হৈছে এইখন অসমতে এবাৰ 8 বছৰীয়া এটি শিশু কামনাৰ বলি হৈছে দুই লম্পট আৰু ইতিমধ্যে সেই দুই লম্পটক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে দৃশ্যাংশ দেখুৱাইছো আৰু মানৱ সমাজক লজ্জানত কৰা অন্য এক ঘটনা সংঘটিত হৈছে এইখন অসমতে ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে শিশু ধৰ্ষণৰ ঘটনা দুই লম্পটৰ কামনাৰ বলি হৈছে এটি 8 বছৰীয়া শিশু কাৰ্বি আংলঙৰ বৰলাংফেৰত সংঘটিত হৈছে এই লজ্জাজনক ঘটনা ধৰ্ষণকাৰী লাল বাবু ৰাম অজয় গৌৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু ৰাজ্যত উদ্বেগজনকভাৱে এতিয়া যেহেতু বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে শিশু ধৰ্ষণৰ ঘটনা এটাৰ পিছত অন্য এটা ধৰ্ষণৰ খবৰে এতিয়া ৰাজ্য কঁপাবলৈ ধৰিছে এবাৰ দুই লম্পটৰ কামনাৰ বলি হৈছে এই দুই লম্পটৰ কামনাৰ বলি হৈছে এটি 8 বছৰীয়া শিশু কাৰ্বি আংলঙৰ বৰলাংফেৰত সংঘটিত হৈছে এই লজ্জাজনক ঘটনা ধৰ্ষণকাৰী লাল বাবু ৰাম আৰু অজয় গৌৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে সোধপোছ অব্যাহত ৰখা হৈছে আৰু এনেদৰে এতিয়া এটাৰ পিছত অন্য এটা ধৰ্ষণ কাণ্ডই জোকাৰিবলৈ ধৰিছে সমগ্ৰ ৰাজ্য এবাৰ স্থান হৈছে কাৰ্বি আংলঙৰ বৰলাংফেৰত সংঘটিত হৈছে এই ধৰ্ষণৰ ঘটনা দুই লম্পটৰ কামনাৰ বলি হৈছে এটি 8 বছৰীয়া শিশু আৰু ইতিমধ্যে ধৰ্ষণকাৰী লাল বাবু ৰাম অজয় গৌৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে ইনসিডেন্টৰ যেটো ৰেপ কেছ যেটো হৈ গ'ল 3 তাৰিখে সৰস্বতী পূজাৰ দিনাখন আমি সংগঠনৰ পৰা গম পালোঁ এইটো ঘটনাটো মঙলবাৰে সম্ভৱ মানে আপোনাৰ সন্ধিয়া 7:30-8টা মানতে আমাৰ জইণ্ট সেক্ৰেটাৰী তাত যেটো জিবি আছে জিবিয়ে ফোন কৰি জইণ্ট সেক্ৰেটাৰীক ফোন কৰিলে জইণ্ট সেক্ৰেটাৰীয়ে আমাৰ প্ৰেছিডেণ্টক ফোন কৰিলে প্ৰেছিডেণ্টৰ আউট অফ ডিফু আছিল ময়ো আউট অফ কাৰ্বি আংলং আছে তেওঁ আউট অফ কাৰ্বি আংলং আছিলে তাৰপিছতে আমি তদন্তকৈ খবৰটো লৈ যে কি হ'ল বুলি কিনে জিবিক ফোন কৰিলে জিবিয়ে ক'লে যে এনেকৈ ঘটনা যে যোৱাকালি 3 তাৰিখে যোৱাকালি তেওঁলোকৰ মানে আমাৰ সৰু মাইনা এজনী সৰস্বতী পূজা খাবলৈ গৈছিলে স্কুলত নিজৰ হিন্দী স্কুলত এইটো স্কুলত সৰস্বতী পূজা খাব গৈছিলে আহোঁতে এনেকুৱা চেম এতিয়া 4:30-5টা এনেকুৱা টাইমতে মানে যেটো স্কুলটো আৰু ঘৰটো মানে ডিষ্টেঞ্চটো মানে আহোঁতে মানে অলপ জংগল এৰিয়া আৰু ফিল্ড এৰিয়া পৰি যায় সেইখিনিৰ পৰা বোলে দুইজন ল'ৰা আহিছিলে বাইকত আহিছিলে বাইক ৰখাই কিনে হেঁতে 2-3জনীমান মানে ফ্ৰেণ্ড আৰু ক্লাছমেটৰ আহোঁতে ছোৱালী 2-3জনী আহোঁতে মানে হেঁতে বাইকটো ৰখাই কিনে এই ছোৱালীকেইটাক মানে ধৰিলে বোলে এজনী ছোৱালীয়ে দুজনী ছোৱালীয়ে পলাই গ'ল কেনেবাকৈ আৰু এজনী ছোৱালীক মানে ধৰি কিনে ৰেপ কৰি দিলে বুলি ক'লে ৰেপ কৰি দিলে কেনেকৈ বোলে কি নাই কথা মই গাঁওবুঢ়াই মোক এইটো কৰাৰ ব্ৰিফিংটো মোক দিলে এই আপোনাৰ মঙলবাৰে ৰাতি মই বাই ফোনত আৰু তাৰপিছতে মই কৈছোঁ নাই কথাটো আৰু ভালকৈ বুজিবলৈ গাৰ্জেনৰ নাম্বাৰটো দিয়ক তেওঁ গাঁওবুঢ়া ঘৰৰ পৰা কমচে কম 4.5 কিলোমিটাৰ 3-4 কিলোমিটাৰ আঁতৰত গাঁওবুঢ়া ঘৰটো তাত গাঁওবুঢ়াই ঘৰ গাৰ্জেনৰ তাত গৈ কিনে মই কথা পাতিলোঁ যে নাই এনেকৈ তেনেকৈ কথা তেতিয়া ক'লে যে নাই এনেকৈ কথা এনেকৈ ঝামেলা হ'ল আপোনালোকে কি কৰিলে বুলি সুধিলে আৰু তেওঁ কৈছে যেতিয়া এইটো ঘটনাটো ঘটাত আমি ৰাইজে ধৰি কিনে পুলিচ থানাত লৈ গ'লোঁ বৰলাংফা থানাত লৈ গ'লোঁ বৰলাংফা থানাত লৈ যোৱাৰ পাছতে তাত কি কৰিলে বুলি সুধিলোঁ মই যিহেতু আমি সংগঠনৰ সুধিলোঁ কেনেকৈ কি কৰিলে কি নাই বুলি কৈ কিনে তাত ক'লে বোলে ফাৰ্ষ্ট এইডৰ কাৰণে লামডিং চিভিল হস্পিটেলত লৈ গ'ল বোলে পেচেণ্টক আৰু লামডিঙৰ অফিচাৰ নাছিলে বুলি কৈ কিনি তাৰ লোকেল পাব্লিকে সেইটো এৰিয়াৰ লোকেল পাব্লিকে সেই কালপ্ৰিট এজনক ধৰি লৈ গ'ল তাৰপিছতে তাক সুধিলে কোন আছিলে কোন নাই বুলি সি আৰু এজনৰ নামটো ক'লে নাম কোৱাৰ লগে লগে আৰু এজনক দুজনকো আনিলে সেইটো সময়তে ৰাতি 10-11টা 9-10টা বাজি এনেকুৱা এইটো 3 তাৰিখৰ ঘটনা তাৰপিছত তাক ফাৰ্ষ্ট এইডৰ কাৰণে লামডিঙত লৈ গ'ল লামডিঙৰ পৰা অহাৰ পাছতে যেতিয়া এই দুজন কালপ্ৰিট দুইটাক অলৰেডি থানাত মানে ধৰাৰ পাছতে তাত যিবিলাক মানে অন ডিউটি অফিচাৰ মানে ছুটিত আছিলে বুলি ক'লে যিহেতু জানামতে অফিচাৰ বোলে ছুটিত আছে বুলি ক'লে যি কালপ্ৰিট দুজন আছিলে সিহঁতক বোলে গাৰ্জেনক জিম্মাত এৰি দিলে বুলি ক'লে যেতিয়া মাতিম এতিয়া অফিচাৰ নাই 6-7 তাৰিখ অফিচাৰ আহিব তেতিয়া আমি জনাম আপোনালোকক মাতিম তো পঠাই দিয়াৰ পাছতে সোমবাৰ দিনত ছোৱালীজনীও অসুবিধা হৈ আছিলে অলপমান জানে ৰেপ মানে পুৰা ব্ৰুটেল ৰেপ হৈছে আৰু বহুত মানে এইটো মানে আপোনাক কল্পনা কৰিব নোৱাৰে এনেকুৱা টাইপৰ মানে ঘটনা ঘটিছে তাৰপিছত তাত মেডিকেলত আপোনাৰ থানাত আকৌ বৰলাংফা থানাত আৰু মহিলা তাৰ লোকেল মহিলা কেইজনীমান গৈ কিনে ক'লে যে ছাৰ এনেকৈ বা বাইদেউ এনেকৈ যিকেইটা অন ডিউটি আছিলে ক'লে যে বোলে বেছি বিষাই আছে যদি কি কয় বেজি এটা দিয়াই দিয়ক বুলি ক'লে ঠিক আছে এইটো হ'ল তেতিয়ালৈকে আমি মানে সেইটো কেছটো বৰলাংফাৰ পৰা আউট হোৱাই নাই
এইটো মই কৈ আছোঁ 4 তাৰিখৰ ঘটনাটো কৈ আছোঁ 5 তাৰিখে 4 তাৰিখে যেতিয়া 7:30 বাজি গম পালোঁ এইটো কথা মই লগে লগে ক'লোঁ এতিয়া পেচেণ্ট কেনেকুৱা কণ্ডিশ্যনত আছে যে গাৰ্জেনে মোক এইটো ব্ৰিফিং কৰি দিলে ব্ৰিফিং কৰাৰ পাছত মই লগে লগে SP ছাৰক ফোন কৰিলোঁ SP ছাৰক ক'লোঁ যে এনেকৈ তেনেকুৱা কথা এইটো SP ছাৰক ফোন কৰাটো 7:30 8টা মানত 4 তাৰিখত আমাৰ যোনটো ডিপোৰ তেখেতক ফোন কৰিলে ছাৰে কৈছে মই একশ্যন কিবা এটা লৈ আছোঁ ময়ো নাই কিবা এটা কামত বাহিৰত আছোঁ মই তেতিয়া ময়ো মানে এইটো কেছটো শুনাৰ লগে লগে ময়ো মানে ডিপোলৈ মানে ইয়ালৈ আহিবলৈ ৰেডি হৈছোঁ তেওঁলোকেও মানে পেচেণ্টে কৈ আছে একদম প্ৰব্লেম হয় যিকোনো গাড়ী ঘোঁৰা যি পায় কিবা পায় আপোনালোকে অটো চটো যি পায় সেই বিচাৰাটো অটোত তাৰ নিজৰ অটোত লৈ আনিলে পেচেণ্টক ময়ো 11টালৈকে ৰাতি 11টালৈকে এটা আহি পালোঁ সোমবাৰ দিনা মংগল পুলিচ নাই সেইটো সময়তে ছাৰে মানে SP ছাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত